ফ্ৰেণ্ডছ, এই সাধুটো শুনাৰ আগতে মই আপোনাক এটা কুৱেশ্যন ক'ব বিচাৰোঁ। ধৰি লোৱা আপুনি বা তুমি থিয় হৈ আছা নদী এটাৰ পাৰত। তুমি সাঁতুৰিব নাজানা, গৈছিলা পানী খাবলৈ, আৰু যেতিয়া সোঁফালে চাইছা দেখিছা যে এজন চিকাৰী ৰখি আছে তোমাক মাৰিবলৈ। আৰু বাওঁফালে যেতিয়া চাইছা দেখিছা যে এটা বাঘ ৰেডি হৈ আছে তুমি যেতিয়া পানী খাবলৈ। আৰু পিছফালৰ পৰা লাগি আহি আছে প্ৰকাণ্ড জুই, মানে গছপাতবোৰ শুকাই পৰিছে, বহুত দিনৰ বৰষুণ হোৱা নাই, তো গছপাত জুই লাগি লাগি আহি আছে। তুমি এতিয়া এইফালে গ'লেও চিকাৰীয়ে মাৰিব, এইফালে গ'লে বাঘে খাব, তুমি নাজানা সাঁতুৰিব, পানীত জাপ মাৰিলে তোমাৰ মৃত্যু হ'ব, আৰু পিছফালে গ'লে জুইত পৰিবা। তো তুমি তেনে চিটুৱেশ্যনত কি কৰিবা? সেই কুৱেশ্যনটো তোমালোকে কমেণ্ট কৰি জনাবা। কোনে শুদ্ধ এনচাৰটো দিব পৰা চাওঁ যে তেনেকুৱা চিটুৱেশ্যনত আমি কি কৰিম। আৰু এই সাধুটোৰ পৰা তোমালোকে এনচাৰটো পাই যাবা যে কি কৰিব লাগিব সেইখিনি সময়ত। আৰু ইয়াতে বহুত ইণ্টাৰেষ্টিং সাধু হয়, মৰেল এটা আছে, খুব ধুনীয়া লাইফ চেঞ্জিং সাধু। তো সাধুটো ভালদৰে শুনা আৰু বাস্তৱ জীৱনত এইটো এপ্লাই কৰিব পাৰিবা। তো ব'লা এই সাধুটো আৰম্ভ কৰোঁ। কাহিনী আৰম্ভ হয় এটি জংঘলৰ পৰা। এটি জংঘলত এটি হৰিণাৰ মানে বহুত বেছি পানী পিয়াহ লাগিছে। যেতিয়া পানী পিয়াহ লাগিছে তেতিয়া চাৰিওফালে মানে বিচাৰি ফুৰিছে পানী পানী পানী, এফালে যায় পানী নাই, সেইফালে যায় পানী নাই, পানী বিচাৰি পোৱা নাই মানে। তাৰপিছত পানী বহুত সময় বিচৰাৰ পিছত ভাগৰি পৰিছে হৰিণটো, পানী পিয়াহত পানী খাব নাপাই কেনে। তাৰপিছত এটি গছৰ তলত জিৰণি লৈছে। এটি গছৰ তলত যেতিয়া জিৰাইছে, যেতিয়া শান্তভাৱে বহি আছে, তেতিয়া লাহে লাহে পানীৰ শব্দ শুনা পাইছে, মানে চুৰ পানীৰ শব্দ যিটো হয় ধুনীয়াকৈ, পানী যে নৈৰে বৈ গৈছে সেই শব্দটো শুনা পাইছে। তাৰপিছত যোনফালে শব্দটো শুনিছে সেই দিশে লাহে লাহে আগবাঢ়ি গৈছে হৰিণটো। আৰু লাহে লাহে আগবাঢ়ি যোৱাৰ পিছত দেখিছে খুব ধুনীয়া এখন ডাঙৰ নদী বৈ গৈছে কাষেৰে। কিন্তু মানে অলপ দূৰত আৰু যিখিনি পানীৰ শব্দটো শুনা গৈছে, কিন্তু বিচাৰি পোৱা নাছিলে হৰিণটোৱে। কাৰণ এবাৰ এফালে যায়, এবাৰ এফালে যায়, এফালে যায়, কোনফালে বিচাৰি পাম মানে একো বুজি পোৱা নাছিলে। যেতিয়া তাৰ মনটো ভৰি গ'ল, ৱাও কি ধুনীয়া পানী, এতিয়া পানী খাব, মন ভৰি খাব। লাহে লাহে যেতিয়া নদীৰ পাৰত গৈছে আৰু পানীত মুখ দিবলৈ লৈছে, তেতিয়াই হৰিণটোৱে ৰাইট চাইডে, এইফালে সো চাইডে চাইছে আৰু দেখা পাইছে যে এজন চিকাৰীয়ে ধুনীয়াকৈ তেওঁৰ ধেনুটো লৈ ৰেডি হৈ বহি আছে, মানে একদম লুকাই আছে, আৰু যে হৰিণটোৱে যেতিয়া পানী খাব তেতিয়াই চিকাৰীজনে চলাই দিব আৰু একদম হৰিণটো চিকাৰ কৰি লৈ যাব। আৰু যেতিয়া লাহেকৈ বাওঁ দিশে চালে, এইফালে চালে, বাওঁ দিশে দেখা পালে যে এটা বাঘ, যিটোৱে মনে মনে গছৰ আঁৰত লুকাই পাতৰ আঁৰত বহি আছে। হৰিণটোৱে যেতিয়া পানী খোৱাত লাগিব তেতিয়া জাপ মাৰি গৈ কিনে ধৰি ল'ব আৰু চিকাৰ কৰি কিনে হৰিণটো খাব বাঘটোৱে। তাৰপিছত হৰিণটোৱে ভাবিছে এতিয়া মই ৰাইট ছাইডেও যাব নোৱাৰিম, কাৰণ এইফালে আছে চিকাৰী, লেফ্ট ছাইডেও যাব নোৱাৰিম, এইফালে আছে বাঘটো, বাঘে খাব, এইফালে গ'লে চিকাৰীয়ে মাৰিব, এইফালে গ'লে বাঘে খাব, আগফালেও বিশাল নদী পাৰ হৈও যাব নোৱাৰিব। যেতিয়া লাহেকৈ পিছফালে চালে, পিছফালেও গছপাতবোৰ শুকাই গৈছে, বহুত দিন ধৰি বৰষুণ হোৱা নাছিলে। তো মানে কি হৈছে, গছপাতবোৰ জ্বলি জ্বলি আহি আছে, মানে জুই লগাই দিছে কোনোবা, হয়তো জুই লাগি 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 আহি আছে। এতিয়া যিমানখিনি টাইম ৱেইট কৰিব সেইফালে পৰা জুয়ে পুৰিব, অলপ লৰচৰ কৰিলে এফালৰ পৰা চিকাৰীজনে ধেনু মাৰিব পাৰে, আৰু অলপ এইফালে পলালেও সিংহটো আছে বা বাঘটো আছে, আৰু আগফালে গ'লেও নদীৰ কাৰণে সাঁতুৰি যাব নোৱাৰিব। তেতিয়া হৰিণটোৱে সিদ্ধান্ত ল'লে যে মই এতিয়া মৃত্যু আহিলে, চাৰিওফালৰ পৰা মোৰ প্ৰব্লেমছ আহি গ'ল, তো মই এতিয়া আৰু বাচি থকাৰ উপায় নাই, চাৰিওফালৰ পৰা মোক ঘেৰি লৈছে যিহেতু, তেতিয়া উপায় নাই, ভাবিছে মৰিমেই যিহেতু, যে পানী পিয়াহ লাগিছে, মন ভৰি মই পানী খাই লওঁ, মই যিমানখিনি মন গৈছিলে পানী খাই লওঁ। তেতিয়া হৰিণটোৱে পানী খোৱাত লাগি গৈছে। যেতিয়া পানী খোৱাত লাগি গৈছে তেতিয়া মানে প্ৰায় বৰষুণ আহিবলৈ ধৰিছে, আকাশখন ক'লা ডাৱৰ হৈ পৰিছে আৰু বৰষুণ পৰাত লাগিছে। আৰু তেতিয়াই মানে চিকাৰীজনে ধেনু কাঁড়টো চলাই দিলে। যেতিয়া চলাই দিলে বৰষুণৰ হেৰিৰ কাৰণে মানে অলপৰ কাৰণে মানে হেৰিৰ ওচৰত নালাগি, হৰিণটোৰ গাত নালাগি চিধা গৈ কিনে সেইফালে যে বাঘটো যে ৰখি আছিলে বাঘটোৰ গাত লাগিলে। আৰু তেতিয়া বাঘটোৱে চিধা দেখা পালে যে চিকাৰীজনে মাৰিছে তেওঁক, চিকাৰীজনক দেখা পালে। চিকাৰীজনক লগে লগে হৰিণটোৱে বাঘটোৱে দৌৰি গৈ কিনে চিকাৰীটোক ধৰিলেগৈ। আৰু বৰষুণ পৰাৰ কাৰণে পানী যেতিয়া হাই হ'ল হৰিণটোৰ, পিছফালে চালে যে
জুই নুমাই গৈছেগৈ। বৰষুণ পৰাৰ কাৰণে জুই আৰু নাই, এতিয়া যাব পাৰে। যেতিয়া ৰাইট ছাইডে চালে, সোঁফালে চালে, দেখিলে চিকাৰীজনো নাই আৰু বাওঁফালে যেতিয়া চালে দেখিলে বাঘটোও নাই। তেতিয়া ধুনীয়াকৈ পানী খাই হৰিণটোৱে নিজৰ জংঘলত গুচি গ'ল আৰু তেওঁৰ প্ৰাণ বাচি গ'ল। তো এতিয়া এইফালে বাঘটোত মাৰিলে চিকাৰীজনে মাৰিলে বাঘটোৱে গৈ ধৰিলে চিকাৰীজনৰ মৃত্যু হ'ল। তো এই সাধুটোৰ পৰা আমি কি শিকিব পাৰোঁ যে আমাৰ জীৱনতো এনেকুৱা হয় যে কেতিয়া এনেকুৱা লাগে যেন বহুত প্ৰব্লেমছ আহি গৈছে, বহুত সমস্যাই আমাৰ জীৱনটোক ঘেৰি ধৰিব পাৰে। তো আমিও সেই সময়ত বেছি চিন্তা নকৰি যে দৌৰা ধপৰা নকৰি আমি লাহেকৈ অলপ ৰখি যাব লাগে আৰু আমাৰ আমি যিটো কাম কৰি আছোঁ সেই কামটোৱে কৰি থাকিব লাগে। তো লাহে লাহে সমস্যাবোৰ দূৰত যাবগৈ। তো আমাক কাম ভালদৰে কৰি থাকিব লাগিব, আমাৰ যিটো কাম আমি কৰি থাকিব লাগিব, জীৱনত সমস্যা আহিব আৰু যাবগৈ। তো আমি সমস্যাৰ লগত মোকাবিলা কৰিবই লাগিব, নহয় জানো? তো আমাৰ জীৱনত যেতিয়া সমস্যাই ভৰি পৰিব, যেতিয়া সমস্যা আহিব, তেতিয়া আমি ভাগি পৰিব নালাগে। এই সাধুটো মনত ৰাখিবা। সাধুটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিবা। তো আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ।